এজাক টপা লোকেৰে ভৰিছে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰ আৰু পংকজ পাঠকে দ্বিতীয়বাৰৰ বাবে টপা লোকসকলৰ মূৰত যি ঔষধ লগায় সেই ঔষধ লগোৱাৰ যি স্বাস্থ্য শিবিৰ সেই শিবিৰ অনুষ্ঠিত কৰিছে আৰু এই মুহূৰ্তত মই লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত উপস্থিত আছো আৰু দেখুৱাইছো এইদৰে যি পংকজ পাঠকৰ যি এই শিবিৰ সেই শিবিৰত এইদৰে শ শ লোকে ভৰি পৰা পৰিলক্ষিত হৈছে আৰু যি মূৰত যি প্ৰলেপ দিয়ে সেই প্ৰলেপ দিয়া পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই যি পংকজ পাঠকে আয়োজন কৰা লখিমপুৰৰ ত্যাগ ক্ষেত্ৰৰ যি শিবিৰ সেই শিবিৰৰ পৰা দেখুৱাইছো আৰু দ্বিতীয়বাৰৰ কাৰণে পংকজ পাঠকৰ ত্যাগ ক্ষেত্ৰত এইদৰে শিবিৰ অনুষ্ঠিত হৈছে আৰু য'ত শ শ লোকে যি পংকজ পাঠকৰ যি ঔষধ মূৰত যি প্ৰলেপ দিয়ে সেই প্ৰলেপ লগোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে আশা কৰিছে যে তেওঁলোকৰ চুলি গজিব এই ঔষধ গ্ৰহণ কৰাৰ পিছত মই দেখুৱাইছো এইদৰে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত প্ৰতিকূল বতৰ বৰষুণ দি আছে আৰু প্ৰতিকূল বতৰকো নেওচি এইদৰে শ শ লোক ওলাই আহিছে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত আৰু মই দেখুৱাইছো এইসকল যিসকল লোক আছে মই তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আৰু তেওঁলোকে কি কয় সেয়া জানিবৰ কাৰণে চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছো প্ৰথমবাৰ লগালে নে দ্বিতীয়বাৰ হয় হয় কি পাইছে কেনেকুৱা নাই ভাল ৰিজাল্ট ভাল 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 মই আগতে এইফালে নাছিলে এতিয়া গজি গ'ল চব ভাল পাইছোঁ মই হয় হয় মই ছেকেণ্ড টাইমটো বহুত ধুনীয়া পাইছোঁ আৰু দাদাৰ যিখিনি ডিচিপ্লিন বহুত ভাল আৰু দাদা আমাৰ যিখিনি মানুহ লগাইছে চবখিনি ভাল ৰিজাল্ট হয় আৰু মই ভাল পাইছোঁ দাদাক ডেফিনেটলি আহিছে বহুতখিনি আহিছে অঁ এইদৰে তেওঁলোকৰ চুলি অহা বুলি চুলি গজা বুলি তেওঁলোকে উল্লেখ কৰিছে দাদা মই আপোনাৰ ওচৰলৈ আহিছো আপুনি প্ৰথমবাৰ লগাব আহিছে নে নহয় ছেকেণ্ড টাইম ৰেছপন্স ভাল পাইছোঁ সেইকাৰণে ছেকেণ্ড টাইম আহিছোঁ মই চুলি গজিছে মোৰ অলপহে কম আছিলে কিন্তু আহিছে আহিছে বহুত ভালকৈ আহিছে দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে এই ঔষধ লগাবৰ কাৰণে আহিছে আৰু দেখুৱাইছো এইদৰে আচলতে যিসকল লোক আছে তেওঁলোকে যি পংকজ পাঠকৰ যি চুলি গজা ঔষধ সেয়া মূৰত লগোৱা পৰিলক্ষিত হৈছে আৰু দ্বিতীয়বাৰৰ কাৰণে লখিমপুৰত এই শিবিৰ অনুষ্ঠিত হৈছে প্ৰথমবাৰ লগাই যোৱা এইসকল লোকে দ্বিতীয়বাৰৰ কাৰণে লগাইছে মই দেখুৱাই আছো এইদৰে পংকজ পাঠকৰ যি ঔষধ সেয়া লগাইছে এইসকল লোকে দাদা মই আপোনাৰ ওচৰলৈ আহিছো প্ৰথমবাৰ মই এতিয়া এই থাৰ্ড টাইম লগাইছোঁ হয় হয় ৰেছপন্স মানে মই আগতছে পাইছোঁ বাৰু সেই ঘৰতো তেনেকৈ কৰা মতে আগতছে মানে অলপ আহিছে বুলি কৈছে সেইটো সেই হিচাপে বেয়া পোৱা নাই ৰিজাল্টটো ভাল পাইছোঁ মানে আগতছে মই নিজেও অলপ অনুভৱ কৰিছোঁ আৰু অলপ অলপ যে আহিছে বহুতে কয় যে মূৰত কিবা কিবি হৈ যায় এইটো লগোৱাৰ পিছত আপোনাৰ তেনেকুৱা কিবা ঘামচি উঠাটো এনেকৈ কৈছে উঠে বুলি আমাৰ অফিচৰ লগৰো কাৰোবাৰ উঠিছে কিন্তু মোৰ ঘামচি সেই হিচাপে বহুত বেছি উঠা নাই মানে ঘামচি কেতিয়াবা সৰু এটা দুটাহে উঠিছে কিন্তু চুলি মই অহা লিখীয়া অকণমান অনুভৱ কৰিছোঁ মানে মই নিজে আগতছে আপুনি দাদা মোৰ মানে চুগাৰ আছে প্ৰেছাৰ আছে ছাৰে কোৱা মতে চুগাৰ প্ৰেছাৰ থাকিলে নগজিবও পাৰে কেইবাবাৰ লগাবও পাৰে কিন্তু মই একেবাৰতে গজিলে ধুনীয়াকৈ আহিছে এতিয়া 2 নম্বৰ পৰা আজি লগাইছোঁ এয়া আহিছে আগতে নাছিলে আমাৰ চিনাকি চবে জানে আজি দেখি কৈছে তোৰ আহিলে গোটেই গালে চাইছে এই আহিলে আগতে একেবাৰে নাছিলে কিন্তু নাছিলে এইডোখৰ নাছিলেই এতিয়া আহিলে ইয়াত দেখা পাইছে এই 2 নম্বৰ অঁ চুগাৰ প্ৰেছাৰ মানে মোৰ হেৰি আছিলে আজি এয়া বেয়া লৈ লৈছোঁ ছাৰে বুজাই দিছে কেনেকৈ খাব লাগে তাতে ভাল লাগিছে অহা পৰা চুলি কয় পংকজ পাঠক আছে মই তেখেতৰ কাষলৈ যাম দাদা ছেকেণ্ড টাইমৰ কাৰণে লখিমপুৰত শিবিৰ আপোনালোকে ৰেছপন্স দেখিছো বহুত মানুহ আহিব মানুহবিলাকে ভাল পাইছে আপোনালোকে গম পাইছে প্ৰায়বিলাকৰে চুলি আহি গৈছে এজন দুজনৰ বাদ দি প্ৰায়বিলাকৰে আহি গৈছে সেইকাৰণে আকৌ নতুন নতুন মানুহ লৈ আহিছে তেওঁলোকে এইখিনিতো এতিয়া আৰম্ভ কৰিলোঁ 7টা বজাতে আৰম্ভ কৰিলোঁ বৰষুণ আহি আছে তথাপিও যথেষ্ট মানুহ আছে আৰু আহি থাকিব 12টালৈকে চলিব আজি বহুতে দেখিছো ফেচবুকত লিখিছে যে আপোনাৰ এই ঔষধ লগোৱাৰ পিছত মূৰত কিবা ঘাঁৰ নিচিনা হৈ গৈছে ঘামচিৰ নিচিনা হৈ গৈছে বহুতে দেখিছো নেগেটিভ মন্তব্যও কৰিছে এতিয়া আপুনি যদি খেতি কৰিব যায় ধান হিচে মাটিখিনি হাল মাৰিব লাগিব চহাব লাগিব এইটো তেনেকুৱাই পদ্ধতি
ঘামচি ওলোৱাটো নিয়ম। আমি ঔষধটো লগালে চবকে বুজাই কোৱা হয় ঘামচি ওলাব, কিন্তু কিছুমান অসামাজিক তত্ত্ব থাকে বা আমাৰ ওপৰত কিছুমানৰ অলপ প্ৰব্লেম থাকে, তেওঁলোকে এইবিলাক অপপ্ৰচাৰ কৰি থাকে। ইয়াত যিমান মানুহ আছে সকলোৱে গম পায় ঘামচি ওলাবই। আমি কথা পাতিলো বহুতৰ লগত, বহুতে কৈছে যে তেওঁলোকে ছেকেণ্ড টাইম আহি তেওঁলোকে ভাল পাইছে, চুলি গজিছে। কিন্তু বহুতে আকৌ কয় যে আপোনাৰ এই মেডিচিনত একো চাইণ্টিফিক নাই, মেডিচিন ল'লে বিপদ হ'ব পাৰে, নানা সমস্যা হ'ব পাৰে। তেওঁৰ লগত চায়েন্স বিচাৰি থাকক, আমি ৰিজাল্ট বিচাৰি থাকিম, তাতে একো নাই। আৰু যাই যি কয় কৈ থাকক, এতিয়া তেওঁলোকৰ ওপৰত মন্তব্য কৰিলে সময় নষ্ট, আমি নিজৰ কাম কৰি আছোঁ। পংকজ পাঠক বহুতৰ কাৰণে ঈৰ্ষাৰ কাৰণ হৈ গৈছে নেকি, বা পংকজ পাঠকক বহুতে হজম কৰিব পৰা নাই নেকি, তেনেকুৱা হৈছে নেকি? বহুতে বুলি ক'লে ভুল হ'ব, বহুতে তেনেকুৱা নহয়। এজন দুজন সমাজত তেনেকুৱা ব্যক্তি থাকে, এখন ঘৰতে ধৰক 5জন মেম্বাৰৰ মাজত এজন তেনেকুৱা ব্যক্তি থাকে। তো গতিকে আৰু এখন সমাজত তেনেকুৱা ব্যক্তি থাকিব, এজন দুজন, তেনেকুৱা চলি থাকিব, সেইটোলৈ মই ক'ব লগা একো নাই। আৰু কাইলৈ ধেমাজিত আছে, পৰহি জোনাইত আছে। জোনাইখন কনফাৰ্ম হোৱা নাই, কিন্তু 18 তাৰিখে চিলাপথাৰত আছে, সেইখন কনফাৰ্ম হৈছে। নিশ্চয়কৈ সেয়া আছিল পংকজ পাঠক। আৰু তেখেতৰ যি এই শিবিৰ, সেই শিবিৰ আমি দেখুৱাইছোঁ। আৰু এইদৰে শ শ লোক আহিছে শিবিৰলৈ, আৰু তেওঁলোকে বহুতে আহিছে দ্বিতীয়বাৰৰ কাৰণে, কোনোবাই তৃতীয়বাৰৰ কাৰণে ঔষধ লগাবৰ কাৰণে আহিছে। আৰু যিসকল লোক চুলি নথকা টপা লোক, যিসকল লোক আহিছে, তেওঁলোকে কৈছে যে তেওঁলোকে যথেষ্ট ভাল পাইছে এই শিবিৰলৈ আহি, বা তেওঁলোকে মূৰত যি ঔষধ লগাইছে সেই ঔষধ লগাই তেওঁলোক উপকৃত হোৱা বুলি উল্লেখ কৰিছে।